যিসকলে ছাবস্ক্ৰাইব কৰিব নাজানে কেনেকৈ আপুনি মোক ছাবস্ক্ৰাইব কৰিব এইটো দেখাব যে ছাবস্ক্ৰাইব অপশ্যনটো ইয়াত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অপশ্যন ল'ব এতিয়া আপুনি ছাবস্ক্ৰাইব যে কৰিব যে কেনেকৈ কৰিব লাগে মই ভালদৰে আপোনাক বুজাইছোঁ ভালকৈ চাব আপুনি ছাবস্ক্ৰাইবটো কৰিব হ'লে কিছুমান নিয়ম আছে যাকে তাকে আপুনি ছাবস্ক্ৰাইব কৰিব নোৱাৰিব যদি আপুনি তাৰ পৰা কিবা এটা হেল্প পায় তেতিয়াহে আপুনি তাক ছাবস্ক্ৰাইব কৰিব বুজিছে এতিয়া আপুনি যে মোক ছাবস্ক্ৰাইব কৰিব কিয় কৰিব কাৰণ আপোনাক মই টিউশ্যন দিম ফেচবুকত যদি কিবা আপোনালোকে ভালদৰে নাজানে যিকোনো ফেচবুকৰ প্ৰব্লেম হ'লে আপোনাৰ বেংক ছেটআপ অপেন কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে যিকোনো নাজানা মোৰ হোৱাটছআপ নাম্বাৰটো পাই যাব মানে ছাবস্ক্ৰাইব কৰাৰ পিছত এতিয়া ছাবস্ক্ৰাইবটো আপুনি মোক কেনেকৈ কৰিব মই আপোনাক চিধা স্ক্ৰীণত মই দেখাই দিছোঁ চাওক এতিয়া আপোনাৰ প্ৰফাইল এইটো কিন্তু মোৰ চাওক এইটো প্ৰফাইলত আমাক দেখাই দিম এইটো 166K মোৰ 168K আপুনি যে মোক ছাবস্ক্ৰাইব কৰিব আপোনাৰ পৰিয়ালৰ পৰা চাপ'জ এইটো আপোনাৰ পৰিয়াল ধৰি লওক এইটো মোৰ অপূৰ্বৰ মোৰ দুটা প্ৰফাইল আছে এই প্ৰফাইলৰ পৰা আপুনি সেই প্ৰফাইলত কেনেকৈ ছাবস্ক্ৰাইব কৰিব মানে মোক আপুনি কেনেকৈ কৰিব তেতিয়া আপুনি ওপৰত যাব আপোনাৰ এই যে ওপৰত চাৰ্চ কৰিব ধৰি লওক এইটো আপোনাৰ প্ৰফাইল এইটো এতিয়া আপুনি মোক ছাবস্ক্ৰাইব কৰিব ওপৰৰ নামটো চাৰ্চ কৰিব এনেকৈ এই চাৰ্চত যাবা এই যে অপূৰ্ব নাম ইয়াত যাবা এই চাওক এইটো মোৰ 168K ফেমিলি এই যে ছাবস্ক্ৰাইবটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত কি হ'ব চাওক মই দেখাই দিছোঁ স্ক্ৰীন নকৰা এই যে ছাবস্ক্ৰাইব এইটো ক্লিক কৰিবা চোৱা ভালদৰে চোৱা এইটো আছে না শ্লাইড ছাবস্ক্ৰাইব এইটো এবাৰ টাচ কৰিবা এনেকৈ এতিয়া ফিংগাৰপ্ৰিণ্ট চাওক এই যে আঙুলিৰ ফিংগাৰপ্ৰিণ্ট দিব হৈছে আপোনাৰ ফিংগাৰপ্ৰিণ্ট ইয়াত দিবা চাইডত দিবা এই ফিংগাৰপ্ৰিণ্ট মই দিম খুলি গ'ল চাওক প্ৰচেছিং লৈ আছে দেখা পালে চাইডত স্কিপ নকৰিবা এনেকৈ আৰু প্ৰচেছিং চলি আছে ভিডিঅ'টো একদম শেষলৈ চাওক এতিয়া চাওক এই যে আৰু এবাৰ দিব আৰু এবাৰ ফিংগাৰ ঘূৰিছে যে ফিংগাৰ দিলোঁ বা আপোনাৰ লক থাকিলে লক খুলিবা যদি পেটাৰ্ণ থাকে পেটাৰ্ণ দিবা হৈ গ'ল না এইটো চাওক লাষ্টত পে 80 চেট ৰুপিজ এইটো পে'টো আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ হৈ গ'ল এই লাষ্টত এইটো অটোপে চেট অটোপে'টো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই পে'মেণ্টটো আপোনাৰ কাট খাব মানে অটোপে'টো ক্লিক কৰাৰ পিছত আপোনাৰ গুগল পে' ফোনপে'ৰ আপোনাৰ পাছৱাৰ্ডটো দিব লাগিব পাছৱাৰ্ডটো দিয়াৰ পাছত টকাটো কাটিব মানে বুজি পাইছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মুখত ৰাখি থৈ দিব